Welcome back to my YouTube channel PUB Concept. আজি আমি আহিছো আমাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ আন্ডাৰত থকা গোলকগঞ্জৰ বজাৰৰ পৰা গৈছো এখন দলং চাবলৈ আমি ইয়াৰ এইখিনি ঠাইত মানে এখন দীঘল দলং আলে চাব গৈছো ওই কিনো যাও So guys, এইখন দলং চাই লওক আমি যাইছো এইখন দলং হৈছে তোমাৰ বেছি হোৱা নাই 2 বছৰ হ'ল দলংখন বনাব তোমাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইখন দলং উদ্বোধন কৰি গৈছে আৰু এইখন দলংখনৰ নাম হৈছে গংগাধৰ বুলি আৰু এই দলংখন গদাধৰ নদীৰ ওপৰত বনোৱা হৈছে তো আমি এই দলংখনৰ আমি এতিয়া ক'ত কেনেকৈ কি বনাইছে এই বিষয়ে আমি ভালদৰে আলোচনা কৰিম চাই থাকক বহুত দীঘল হয় দলংখন মোটামুটি ইয়াৰ পৰা কিজানি আধা কিলোমিটাৰৰ ওপৰত হ'ব 800 মিটাৰ মান আছে দলংখনত মোৰ হিচাপ অনুমান মতে সো এই আমি আহি পাইছো এইখন দলং ৰাতি আর বৰষুণ মেঘ দিয়াৰ বৰষুণ হোৱাৰ বাবে অলপমান এই নদীটো হৈছে গদাধৰ নদী এই নদীটোৰ পানী অলপ আগত কৰি বাঢ়িছে ও এই চাই লওক ইয়াৰ বিভিন্ন ধৰণৰ ফটো উঠা বহুত কোনলে ল'ৰা ছোৱালী আছে আৰু এইটো হৈছে আর মেইন ব্ৰিজখনৰ মাজভাগ য'ত আমাৰ গাড়ী অহা যোৱা কৰি আছে সদায় এইটো হৈছে গদাধৰ নদী এইটো হৈছে নদী ইয়াত মানে বৰষুণৰ বাবে অলপমান পানীটো বেছি হৈছে এইখন হৈছে দলং সেই দলংখনৰ ওপৰত আমি গৈ আছো আর এই আগপিনে আছে তোমাৰ এখন আছে ট্ৰেইন যোৱা দলং এইখনো ইমান মানে দীঘল হ'ব কিজানি কাৰণ অলপ বেছি হ'ব কাৰণ 1 কিলোমিটাৰ মান অনুমান এটা হ'ব লাগে এইখন হৈছে তোমাৰ গদাধৰ নদীৰ ওপৰত থকা গংগাধৰ নামৰ এখন দলং যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2023 চনত উদ্ঘাটন কৰিছিল গোলকগঞ্জ আৰু কানৈবাৰী পথটো সংযোগ কৰিছে এইখন দলং So guys, আজিলৈকে এইখিনি আছিল এইখন দলঙৰ বিষয়ে কিছু ক'লো আৰু এইখন দলং দেখুৱাই দিলো এইখন হৈছে এইখন দলং guys যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেন্ট কৰি শেয়াৰ কৰি দিব এতিয়ালৈকে টাটা see you again এটা নতুন ভিডিও লৈ আৰু আকৌ লগ পাম